প্ৰিয় বন্ধুসকল, মোৰ ৰেঙনি আৰপি চেনেলৰ যোগেদি আপোনালোকলৈ অশেষ কৃতজ্ঞতা থাকিল। লগতে আজি অসমীয়া জাতিৰ ইতিহাসৰ ওপৰত কিছু দিশ ভিডিঅ' মাধ্যমে আপোনালোকৰ মাজলৈ দিয়াৰ চেষ্টা কৰিলোঁ। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ চাব, যাতে সকলোখিনি কথা বুজি পায়। অসমীয়া জাতি হৈছে অসমীয়া ভাষাৰ সৈতে জড়িত এক সামাজিক, জাতিগত, ভাষিক জনগোষ্ঠীয় লোকসকল। বেছিভাগ অসমীয়া লোকে ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰি আহিছে। ইয়াৰ জনসংখ্যা প্ৰায় ৫৬%। অসমীয়া শব্দটো অসমৰ বাসিন্দাক বুজাবলৈ ব্যৱহাৰ কৰা হয়। ই এক এছিয়াটিক, চীনা, তিব্বতীয়, ভাৰত আৰ্যতাই জনসংখ্যাক সামৰা হয়। অসমত অসমীয়া ভাষীৰ মুঠ জনসংখ্যা ১৫০৯ নিযুত। বৰ্তমান ৪৮.০৮%। বৰ্তমান ৪৮.০৮%ৰো অধিক বেছি হৈছে বুলি ধৰি ল'ব পাৰি। অসমীয়া জাতিৰ পিতৃ চাওলুং চুকাফাক অসমীয়া জাতিৰ পিতৃ বুলি গণ্য কৰা হয়। অসমীয়া জাতিসকলৰ ইতিহাসসমূহ ফঁহিয়াই চালে দেখা যায় যে অসমৰ ঘাইকৈ প্ৰব্ৰজনকাৰী অসমলৈ প্ৰথম আহে আষ্ট্ৰিক প্ৰজাতিৰ লোক, তাৰ পাছত দ্ৰাবিড়, তাৰ পাছত আহে মংগোলীয়সকল, তাৰ পাছত আহে আৰ্যসকল বুলি জনা যায়। আমি বুৰঞ্জীৰ ইতিহাসসমূহ চালে দেখা যায় যে অসমলৈ অষ্ট্ৰিকসকল প্ৰথমে আগমন হয়। ভাৰতৰ দক্ষিণ পশ্চিম অঞ্চলৰ সাগৰৰ মাজেদি অসমত প্ৰৱেশ কৰে। এই লোকসকল আছিল চুটি চাপৰ আৰু ক্ষীণ, গাৰ বৰণ ক'লা, চুলিৰ ৰং তামবৰণীয়া আৰু কেঁকুৰা, মূৰ দীঘল, নাক চেপেটা আৰু বহল। সাধাৰণতে এই লোকসকল পাহাৰৰ নামনি অংশত বাস কৰিছিল। অসমৰ কেতবোৰ জাতি জনজাতি যেনে কুকি, মণিপুৰী, কছাৰী, কেওট, চাওতাল, মেঘালয়ৰ খাচী জয়ন্তীয়া, অৰুণাচল প্ৰদেশৰ ৱাংছু সকলে প্ৰধান আছিল। মংগোলীয়সকল আছিল প্ৰধানত টাই জনগোষ্ঠীয়। ভাৰতীয় উত্তৰ পূব কোণৰ তিব্বত, নেপাল, ভূটান আদিৰ গিৰিৰ পথবোৰেদি পাটকাই পৰ্বত অতিক্ৰম কৰি আহিছিল। মংগোলীয়সকল সেইসকলৰ ভিতৰত বৰ্তমান অসমত বাস কৰা আহোম, কছাৰী, কোচ, ৰাভা, মেচ, মিকিৰ বা কাৰ্বি, লালুং বা তিৱা, গাৰো, নগা, লুচাই, কুকি, চুতীয়া, খামতি, চিংফৌ আদি, অকাদপলা, মিচিং, বড়ো আদি লোকসকলেই প্ৰধান আছিল। মংগোলীয়সকল অসমলৈ অহাৰ সময়ত আৰ্যসকলেও উত্তৰ পশ্চিম কোণেদি ভাৰতত প্ৰৱেশ কৰিছিল বুলি জনা যায়।
কথিত আছে যে স্থানীয় দ্ৰাবিড় আদিবাসীসকল দক্ষিণলৈ খেদি দি তেওঁলোক গাঙ্গেয় সমভূমি গংগা উপত্যকা অতিক্ৰম কৰি ক্ৰমে সমগ্ৰ উত্তৰ ভাৰতত বিয়পি পৰিছিল। তেওঁলোকৰ শাৰীৰিক লক্ষণ বিচাৰ কৰি চালে বিশুদ্ধ আৰ্য তেজৰ অসমীয়া ঘাইকৈ ব্ৰাহ্মণ পণ্ডিতসকলৰ বংশধৰসকলৰ মাজত মিল থকা দেখা যায়। এই পণ্ডিতসকলৰ জ্ঞান গৰিমা আৰু উন্নত সংস্কৃতিৰ কাৰণে অসমৰ আৰ্যতৰ ৰজাসকলে তেওঁলোকৰ নিজৰ লগত স্থানীয় মহিলাৰ বৈবাহিক মিলনৰ ফলতো এটি নতুন সম্প্ৰদায়ৰ সৃষ্টি হৈছিল বুলি জনা যায়। প্ৰিয় বন্ধুসকল, বিভিন্ন জাতিৰ সংমিশ্ৰণত অসমীয়া জাতি গঢ়ি উঠিছে। অসমীয়া জাতি বুলিলে সমন্বয় আৰু সমাহৰণৰ ওপৰত বিশ্লেষণ কৰি চালে দেখা যায় যে সংস্কৃতিৰ এৰাব নোৱাৰা অংগ। সাম্প্ৰতিক অসমীয়া সংস্কৃতি অসমীয়া আৰু জনজাতীয় সংস্কৃতিৰে সম্বন্ধিত ৰূপ। অসমীয়া সংস্কৃতি আৰু জনজাতীয় সংস্কৃতিৰ আদান প্ৰদান আৰু বিনিময়ৰ ফলস্বৰূপে আজি অসমীয়া সংস্কৃতিয়ে সমৃদ্ধিৰ ৰূপ লাভ কৰিছে। জনজাতীয় বা জনগোষ্ঠীয় সংস্কৃতি হ'ল অসমীয়া সংস্কৃতিৰ বৰ ভেটি। প্ৰিয় বন্ধুসকল, ভিডিঅ'টি কেনে লাগিল জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ। ধন্যবাদ।